হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি মই ছাগলী মাংসৰ এটা ৰেচিপি বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই অলপ ছাগলী মাংস ল'লোঁ আৰু মাংসখিনি ভালদৰে ধুই লৈ এটা কুকাৰত এতিয়া মই পানী আৰু লগতে এটা নেমুৰ পাত দি দিলোঁ। তাৰপিছত এয়া দেখিছেনে গাইজ, দুটামান চিটি মৰাই ল'লোঁ আৰু মাংসখিনি এনেদৰে উলিয়াই ল'লোঁ। লগতে আলু, পিঁয়াজ আৰু আদা নহৰুৰ পেষ্ট ৰেডি কৰি ল'লোঁ। এতিয়া কেৰাহীখনত তেল দি প্ৰথমে মই আলু কেইপিচ ভালদৰে ভাজি ল'লোঁ। তাৰপিছত আকৌ ইফালে মই এতিয়া আদা নহৰু আৰু লগতে মই কেইটামান মছলা তিয়াই ৰাখিছিলোঁ, সেয়াৰ এটা পেষ্ট বনাই ল'লোঁ। এতিয়া আলুখিনি ভাজি লোৱাৰ পিছত আকৌ মই একেখন কেৰাহীতে অলপ নিমখ আৰু লগতে পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দি অলপ সময় ভাজি ল'লোঁ আৰু তাতে হালধি দি দিলোঁ আৰু লগতে আদা নহৰুৰ পেষ্ট। আৰু এতিয়া মাংসখিনি মই কেৰাহীখনত দি দিলোঁ। আপোনালোকে বাৰু ছাগলী মাংস কেনেদৰে বনাই কমেণ্টত জনাবচোন। এতিয়া মাংসখিনি আকৌ অলপ সময়ৰ কাৰণে এনেদৰে ভাজি ল'লোঁ। এতিয়া আলুখিনি দি দিছোঁ আৰু লগতে মই অলপ মছলাৰ গুড়িও দি দিছোঁ। জালুকৰ গুড়ি অলপ দি লাহে লাহেকৈ লৰাই থাকিলোঁ আৰু এতিয়া মই জোখ অনুসৰি অলপ পানী দিম। অলপ সময়ৰ কাৰণে এনেদৰে উতলি থাকিবলৈ দিলোঁ আৰু মাংসখিনি ভালদৰে সিজিবলৈ দিলোঁ। এয়া দেখিছেনে গাইজ, আমাৰ মাংস ৰেডি হৈছে। আৰু আপোনালোকে আমাৰ ভিডিঅ' চাই কেনেকুৱা পায় কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আমাৰ পেজটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। কেনেকুৱা লাগিলে কমেণ্টত জনাব দেই। আৰু ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ।